বিধ্বংসী বানে নিঃশেষ কৰিলে এগৰাকী যুৱতীৰ সপোন। বানত নষ্ট হ'ল বিয়াৰ বাবে কিনি থোৱা পাট মুগাৰ কাপোৰ, বানত উটি গ'ল বিয়াৰ বাবে সাঁচি থোৱা সোণৰ অলংকাৰ। ঘৰখনৰ সকলো শেষ কৰি নিলে প্ৰলয়ংকাৰী বানে, কেৱল বাচি থাকিল নামঘোষাখন। এয়া কালৰূপী বানে জুৰুলা কৰা জাঁজি আমগুৰি হিলৈধাৰী গাঁৱৰ এগৰাকী যুৱতীৰ মৰ্মবেদনা। অহা বছৰ বিয়াৰ দিন ঠিক হৈছিল যুৱতীগৰাকীৰ, কিন্তু বিয়াৰ প্ৰাকক্ষণত পিতৃহীনা তৃপ্তিৰাণী দত্ত নামৰ যুৱতীগৰাকীৰ সন্মুখত এতিয়া অন্ধকাৰ। দুৰ্ভগীয়া মাতৃ আৰু ভগ্নীৰ সৈতে এতিয়া অতি কষ্টেৰে দুৰ্বিষহ জীৱন অতিবাহিত কৰা তৃপ্তিৰাণীয়ে বিচাৰিছে ৰাইজৰ সহায়। মোৰ দেউতা নাই, মোৰ দেউতা এবছৰ পূৰ্বে ঢুকাইছে। এই মাহৰ 25 তাৰিখে দেউতাৰ বছেৰেকীয়া, আৰু অহা বছৰলৈ মোৰ বিয়াৰ তাৰিখ লোৱা হৈছিল। আৰু মায়ে কিছু পৰিমাণে সাঁচতীয়া ধনকেইটাৰে কাপোৰ কিনিছিল, পাটৰ কাপোৰ কিনিছিল, টৰ্চ মুগাৰ কাপোৰ কিনিছিল, আৰু সেয়া এতিয়া নাই, একেবাৰে শেষ হৈ গৈছে। এখন ঘৰ, আমি বিশেষ এখন ঘৰলৈ লৈ আহিছোঁ। ঘৰখন আমগুৰি হিলৈধাৰী গাঁৱৰ। কথাখিনি কওঁতে আচলতে মোৰো কেনে অনুভৱ হৈছে সেইটো আপোনালোকেও অনুমান কৰিব পাৰিছে। এগৰাকী যুৱতী, নাম তৃপ্তিৰাণী দত্ত, আৰু এই ঘৰখন বানে একেবাৰে শেষ কৰি থৈ গ'ল। একো নাই, সামগ্ৰী এপদো নাই। তেওঁলোকৰ নিজৰ গেছ চিলিণ্ডাৰটো উটুৱাই লৈ গুচি গ'ল। গোসাঁই ঘৰৰ কেৱল মাত্ৰ এই টিলিঙাটো আছে, আন একো নাই। আৰু দেউতাকে সদায় সন্ধিয়া পঢ়া এই নামঘোষাখন থাকিলে। বান শুকোৱা ইতিমধ্যে 3-4 দিন হৈ গ'ল, 5 দিন, এসপ্তাহ হৈ গ'ল, কিন্তু এইবোৰ সম্পদ, তেওঁলোকৰ চকী মেজ এনেধৰণে এতিয়া ওপৰতে তুলি থোৱা আছে। এইবোৰ ব্যৱহাৰ কৰিব পৰা অৱস্থাত আৰু নাই। এতিয়া সকলো শেষ হৈ গৈছে। নিজৰ লগত লৈ যাবৰ কাৰণে এইসমূহ সম্পদ, এইসমূহ কাপোৰ বৰ সযতনেৰে তৃপ্তিৰ মাকে গোটাইছিলে। আমি আহি পাওঁতে মাতৃয়ে কান্দি কান্দি কৈছে যে মই ছোৱালী দুজনীৰ নিজৰ পঢ়া শুনাৰ চাৰ্টিফিকেট কেইখন আৰু সোণৰ অলংকাৰ কেইপদ লৈ গৈছিলোঁ। মোৰ এবুকু পানী হৈছিল, কিন্তু সোঁতত মই পৰি গৈছিলোঁ। মোৰ সেই সম্পদ কেইটাও গুচি গ'ল। তৃপ্তি কেনেকুৱা আছিলে? 19 তাৰিখ আছিলে, 19 জুলাই ৰাতি 9:45 বজাত আমাৰ মালে ফোন এটা আহিছে। আমাৰ ওচৰৰে খুৰা এজনে ফোন কৰিছিলে। তেখেত গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট হয়। তেখেতে ফোন কৰিছে যে বাইদেউ আপোনালোকৰ মথাউৰিৰ ওপৰেদি পানী সোমাইছে। তেতিয়া কাৰেণ্টটো নাছিলে, আৰু 2 দিনৰ আগৰ পৰা কাৰেণ্টেই নাই। বৰষুণ, ধাৰাসাৰ বৰষুণ, ওপৰে বৰষুণ। তাৰপিছত হঠাতে যেতিয়া মাৰ ফোনটো আহিলে, আমি পিছফালৰ পৰা আহিছে বুলি ক'লে, আমি পিছফালে গৈ চালোগৈ। তেতিয়া দেখিছোঁ মানে ইতিমধ্যে আমাৰ বাথৰুম বাহিৰত যি আছে পালেহিয়ে পানী, আৰু ঘৰৰ ভিতৰত তাৰমানে 2-1 মিনিটৰ ভিতৰত পানী সোমাবহি। আৰু সেই সময়ত তাৰমানে আমি একো চিন্তা কৰিব নোৱাৰিলোঁ কেনেকৈ কি কৰা যায়। মুঠতে এইফালৰ পৰাও পানী আহিছে, আগফালে যেতিয়া দেখিছোঁ আগফালে পদূলিদিও পানী আহিছে। মুঠতে দুঠাইদি আমি পানী ঘৰত সোমাইছেহি। তেতিয়া আমি এটাই সিদ্ধান্ত ল'লোঁ, সেই মুহূৰ্তত কোনো বস্তু বচাব নোৱাৰোঁ। হয় বস্তু বচালে আমি মানুহ বাচিব নোৱাৰোঁ, হয় মানুহ বাচিবলৈ হ'লে আমি বস্তু বচাব নোৱাৰোঁ। তেতিয়া মায়ে সেই সিদ্ধান্ত সেইটোৱে ল'লে যে আমি মানুহকেইটা যাব লাগে। তেনেকৈ হাতত ধৰি ধৰি ওলাই যাওঁতেই মানে মাৰ হাতত টোপোলা, ৰুমালেৰে বন্ধা টোপোলা আছিলে সোণৰ। মায়ে ক'ত পেলালে মানে, এন্ধাৰ আছিলে, পূৰা এন্ধাৰ, বৰষুণ। হাতৰ পৰা যেতিয়া পৰিলে তাৰমানে মাৰ হাতত মেডিচিনৰ টোপোলা এটাও আছিলে। যেতিয়া আমি ওখ ঠাইত গৈ পেলাই চাইছোঁ যে মাৰ হাতত মেডিচিনৰ টোপোলাটোহে আছে, কিন্তু সোণৰ যিটো টোপোলা আছিলে টোপোলাটো নাই। আমি পানী শুকোৱা তাৰপিছত বিচাৰিছিলোঁ, কিন্তু নাজানো হোতে কেনিবা লৈ গ'ল চাগে, আমি বিচাৰি নাপালোঁ। আৰু আমি বহুত দিনে বিচাৰিলোঁ, 3-4 দিন, আমি এসপ্তাহ ধৰি বিচাৰিয়ে থাকিলোঁ। শেষত এতিয়া আশা এৰিছোঁ আৰু যে পোৱা যাব। 9:45 বজাত আমি খবৰ পাইছোঁ, 9:55 আমাৰ ঘৰত পানী সোমাই গৈছে। তোমাৰ বিয়াৰ দিন লোৱা হৈছিলে? হয় হয়, অহা বছৰলৈ আমি চিন্তা কৰা হৈছিলে, যিহেতু দেউতাৰ এবছৰ হ'ব এতিয়া 25 তাৰিখে, 25 আগষ্টত। তাৰপিছতে চিন্তা কৰা হৈছিলে, কিন্তু এতিয়া আৰু ইমানখিনিৰ পিছত এতিয়া কিমান দিন পিছুৱালে, কিমান বছৰ পিছুৱালে, সেয়াতো আমি ক'ব নোৱাৰিলোঁ। কাপোৰ সকলো কাপোৰ শেষ হৈ গ'ল। এইবোৰ আছিলে কাপোৰ, এতিয়া এইবোৰ ব্যৱহাৰ উপযোগী নহয়, নাজানো কি কৰিব পাৰোঁ। ভাল ভাল কাপোৰে আছিলে, দামী, মায়ে গোটাই থোৱা। এইবোৰ আৰু নহ'ব আৰু, ঠিক কষ্টৰে গোটোৱা আছিলে গোটেইখিনি। মোৰ নিজৰো আছিলে কাপোৰ, 25 যোৰৰ বেছি আছিলে, গোটেইখিনিয়ে শেষ হৈ গ'ল। আৰু এইখিনি যিখিনি আছিলে পাটৰ কাপোৰ, আপোনাৰ 10 যোৰৰ বেছি আছিলে, গোটেইখিনিয়ে নষ্ট হৈ গ'ল। গামোচা আছিলে 25-26খনমান,
সকলোখিনি ব্যৱহাৰ অনুপযোগী হৈ থাকিলে। একোৱে নাই আৰু এতিয়া মানে মানুহকেইটা বাচিলোঁ সেয়াই আৰু ভণ্টিৰ এডমিশ্যনো ওলাই গ'ল, যিহেতু আৰ্থিক সাহাৰ্য আমি গোটাব নোৱাৰিলোঁ। তাই স্নাতকোত্তৰ ছিট পাইছিলে আছাম ইউনিভাৰ্চিটিত যোৰহাটত। তাই এডমিশ্যন লোৱা নহ'ল, এডমিশ্যন ওলাই গ'ল। সেই বানপানী কেইদিনৰ মাজতে তাইৰ ৰিজাল্ট আহিছিলে, ৰিজাল্ট অহাৰ পিছত আমি নোৱাৰিলোঁগৈ আৰু এডমিশ্যন লোৱা। এডমিশ্যন ল'ব নোৱাৰিলে? নোৱাৰিলে। আপোনাৰ স্বাস্থ্য ঠিকে আছে? স্বাস্থ্য দৱাৰ ওপৰতে মোৰ হাৰ্টৰ হেৰি অপাৰেশ্যন কৰা আছে 20 চনতে কৰিলোঁ। তাৰপিছত ডায়েবেটিছ, মই দৰৱেই খাই থাকোঁ ৰাতিপুৱা বা ৰাতিলৈকে। এতিয়া মোৰ সাহাৰ্যতে দৰৱ আহিছিলে বা শিৱসাগৰৰ পৰা, সেনেকেই খাই থাকোঁ। এতিয়া মই ঘৰখনত দৰৱেই খাম নে কালি এতিয়া সাহাৰ্য লৈ পেলাই গৈছিলোঁ, তাই এডমিশ্যনেই নহ'ল, পাৰ হৈ গ'ল। কালিৰ পৰা মোৰ বেছি দুখ লাগিছে আৰু পঢ়িম বুলি ভাবিব মানে নোৱাৰিছেগৈ গৈ। এতিয়া কি কৰা যায়? এতিয়া 12 তাৰিখে ডেট এটা দিছে, ৰিজাৰ্ভত আছে বুলি কৈছে। ৰিজাৰ্ভত 48,000 লাগে, মই ক'ত পাম? এইখিনি মাত্ৰ গোটাই পেলাই লৈ গৈছিলোঁহে কালি কলেজত, নহ'ল আৰু এডমিশ্যন।